চৰচৰীয়া এমই স্কুলত ৰাইজৰ প্ৰতিবাদ আমাক তদন্ত লাগে ন্যায় লাগে শ্লোগানেৰে উত্তাল প্ৰতিবাদ দুৰ্নীতি বন্ধ কৰক দুৰ্নীতি বন্ধ কৰক ন্যায় লাগে তদন্ত লাগে তদন্ত লাগে বিদ্যালয়ত বিভিন্ন কামৰ দুৰ্নীতিৰ অভিযোগ তুলি ৰাইজৰ এই প্ৰতিবাদ উল্লেখ্য যে চৰচৰীয়া এমই স্কুলত ঐক্য পোছাক বিদ্যালয় গৃহ নিৰ্মাণ আৰু শৌচালয় নিৰ্মাণত দুৰ্নীতিৰ অভিযোগ একাংশ অভিভাৱক আৰু পৰিচালনা সমিতিৰ সদস্যৰ বিদ্যালয়ৰ প্ৰধান শিক্ষক আৰু পৰিচালনা সমিতিৰ সভাপতিৰ ময়মতালিৰে কাম কৰাৰ অভিযোগ লগতে অনুন্নত মানদণ্ডৰ ঐক্য পোছাক গৃহ আৰু শৌচালয় নিৰ্মাণ সঠিকভাৱে হোৱা নাই অভিযোগ কাপোৰ কানি এতিয়ালৈকে এই ল'ৰা ছোৱালীক দিয়া নাই আৰু এটা বিল্ডিং আছিল এই বিল্ডিঙৰ নামত দুৰ্নীতি কৰিছে এই হেড ছাৰে এইখন নদীৰ পাৰে এটা পুৰণা স্কুল আছিল তাৰে পৰা স্কুল ভাঙি এই ভঙা ইটা চিটা দি ইয়াতে কাম কৰিলে তাৰপিছত এই স্কুলখনত ষ্টেটমেণ্টটো হোৱা নাই তাৰমানে খুঁটোটো মানে 11 ফুট আছিল 10 ফুটি দিছে আৰু ঢালাই চালাই যি কৰিছে চব ফ্লৰ চলৰ ফাটি গৈছে 6 লাখ টকাৰ লেট্ৰিন এতিয়ালৈকে আমি তাতে ল'ৰা ছোৱালী মানে হাগবা নোৱাৰে এনে আৰু দুৰৱস্থা তাৰমানে বিল্ডিঙৰ কামত দুৰ্নীতি বিল্ডিঙৰ কামত দুৰ্নীতি নতুন গৃহ নিৰ্মাণৰ পিছতে মছজিদ ফাটমেলা আৰু পুৰণা ইটাৰ নিৰ্মাণ কৰাৰ অভিযোগ মধ্যাহ্ন ভোজন আৰু শিক্ষাদানক লৈও প্ৰশ্ন স্কুলৰ পৰা যেতিয়া ঘৰত যায় তেতিয়া মোক ল'ৰা ছোৱালীক সুধো কি পঢ়া হৈছে তোক কি পঢ়া দিছে কিবা এটা সুধিলে সেই একো ক'ব নোৱাৰে ABCD ছাবজেক্ট কেইটা সেইটো নাজানে অসমীয়া বা অ আ ক খ সেইবিলাক শিক্ষা নাজানে আৰু আকাৰ উকাৰ হিচিকাৰ ক'ত কি আছে সেইটো চিনি নাপায় তাৰমানে লেখাপঢ়াৰ ক্ষেত্ৰত দুৰ্বল লেখাপঢ়াৰ ক্ষেত্ৰত দুৰ্বল সেইটো আমাৰ কিন্তু আৰু বাকী কি হৈছে না হৈছে এইটো আমি নাজানো কিন্তু আমাৰ শিক্ষাৰ কাৰণে আমি স্কুলত দিছোঁ আমাৰ শিক্ষা লাগে মুখ্যমন্ত্ৰীলৈ ৰাইজৰ দাবী বিভাগীয় কৰ্তৃপক্ষই সঠিক তদন্তৰে ন্যায় লাগে আমাৰ কক মানে এইটো অভিযোগ চৰচৰীয়া এমই স্কুল এইটো আমাৰ চৰচৰীয়া মানুহবিলাক চব গৰীব মানুহ দুখীয়া বুলি ক'ব পাৰোঁ যে আমাৰ স্কুলখনৰ অভিযোগ হ'ল এই কাপোৰ কানি ইউনিফৰ্মটো দিছে যে একদম যেতিয়া কমিটিবিলাক লাগে দৰকাৰ তেতিয়া লগা নাই চব হেডমাষ্টাৰ আৰু প্ৰেচিডেণ্টে কৰি আছে কিন্তু কমিটিবিলাক ডাকি পেলাই যে একটা কাম কৰিব এইটো নোৱাৰে হেডমাষ্টাৰ আৰু প্ৰেচিডেণ্টে এইটো কাম কৰি থাকে কমিটি চৰকাৰে যে কমিটি বনাই দিছে এই কমিটি এতিয়ালৈকে মাত দিয়া নাই মাতি পেলাই কিবা বেলেগ লৈ পেলাই আৰু পেচালটো উঠি থাকে তাৰপিছত এই বিল্ডিংটো যেতিয়া 10 লাখ কিমান টকা যে বিল্ডিং আছে গেৰেণ্টিটো এই বিল্ডিংটো যেতিয়া দিলোঁ আহিল অহাৰ পিছত ক'লোঁ ছাৰ তেনেহ'লে বিল্ডিংটো আমি চব বহুত জেগাত বিল্ডিং কৰিছোঁ এনে বিল্ডিং 16 লাখ টকা নহয় এইটো 10 লাখ 16,000 টকা ঠিক আছে তেনেহ'লে টোটেলি শুদ্ধ হ'ব লাগিব আমাৰ গাৰ্জেনৰ পৰা কমিটিৰ পৰা এইটো আহ্বান থাকিল কিন্তু এইটো কামটো শুদ্ধ হ'ব লাগিব ঠিক আছে এইটো শুদ্ধ হ'ব তাৰপিছত যেতিয়া আপোনাৰ কামটো হোৱাৰ পিছত ৱালটো একদম ফাটি গ'ল ভাঙি পৰি গ'ল বাগৰি পৰাৰ পিছত আকৌ একবাৰ মিস্ত্ৰী ঠিক কৰাৰ পিছত তেতিয়া হেডমিস্ত্ৰী কোৱা আছে যেতিয়া কামটো ল'ব যিও মিস্ত্ৰী ল'ব তাৰ এইটো যিমান ক্ষতি হয় সেইটো মিস্ত্ৰীৰ পৰা দিব লাগিব এইটো মাষ্টৰে ক'লাক ঠিক আছে কিন্তু দ্বিতীয় দিয়া নাই আৰু কামটো যি হ'ল এইখিনি কাম শুদ্ধ হোৱা নাই অশুদ্ধ হৈছে এতিয়ালৈকে বিল্ডিং মানুহ আজি একমাহ হ'ল চলি আছে স্কুলটোত কিন্তু চব ফাটি যাই আছে পইচাৰ লেট্ৰিং এইখিনিৰ পইচাৰ লেট্ৰিং হোৱা নাই কিমান টকাৰ ইষ্টিমেট আছিল লেট্ৰিং 6 লাখ টকাৰ ইষ্টিমেট আছিল আৰু এই পুলহান যে কাপোৰ যে ইউনিফৰ্মটো যে দিছে আমি ইউনিফৰ্মটো লৈছোঁ লোৱাৰ পিছত আমি দুখীয়া মানুহে দুখীয়া মানুহ নহ'লে প্ৰাইভেট স্কুল দিব পাৰলোঁ ইউনিফৰ্ম লোৱাতে আমি নিজে লৈছোঁ ইউনিফৰ্ম লোৱাতে একদম ফাটি গেছে এতিয়া যেতিয়া বনাব যাওঁ 700 টাকা লাগে তো এই স্কুলৰ ইউনিফৰ্মটো কি লাভ হ'ল আমাৰ তাৰ নেনৈ ভাল আছিল আমাৰ তো বনাই দিব পাৰলোঁহে দিয়াৰ পিছতো পিন্ধিবই নোৱাৰে কাপোৰ কানি কথাটো এইটো আমি যেতিয়া কমিটি বাছি দিছে এইটো যিটো কাপোৰ দিছিল এইটো কাপোৰ অহা নাই পুৰণা ইটা যে লগাবতো দিয়া নাই চৰকাৰে এইটো আমাৰ এটা ল'ৰা ছোৱালীগিলা কাপোৰগিলা পোৱা নাই
স্কুলৰ ইউনিফৰ্মবিলাক পোৱা নাই? নাই, স্কুলৰ পৰা পোৱা নাই। এইটো কৈছে, ক'লে মই দিছোঁ, বৰপেটা যাই পেলাই বুলি কৈছে, ক'লে দিছোঁ মই চব কাপোৰে দিয়া সেই কৈছে। এইটোতো মই পোৱা নাই। মই পোৱা নাই কাৰণে মই এইটো আবেদন জনাইছোঁ চৰকাৰৰ ওচৰত। মই এইটো জনাই দিছোঁ। হবিবৰ ৰহমান। আপোনাৰ ল'ৰা ছোৱালী কৰে? আমাৰ ল'ৰা ছোৱালী দুটা আছে। তাত মই অভিভাৱকো হয় আৰু সদস্য হয়। মই যিটো কথা কওঁ সঁচা কথাই কওঁ, মিছা নহয়। আপোনালোকে চাব পাৰিব যে স্কুলত যিটো ইউনিফৰ্মৰ কথা কৈছে, এই ল'ৰা ছোৱালীক সুধি চাব ইউনিফৰ্ম দিছে না দিছে। এইটো আমি অভিভাৱক যেতিয়া মই হাক দিওঁ যে পোৱা নাই, কিন্তু ল'ৰা ছোৱালীটো মানা নেদে, ক'ব সঁচা কথাই ক'ব। এইটো ল'ৰা ছোৱালীয়ে জানে। তাক সুধিলেই হ'ব, স্কুলত যাই সোমাই ৰুমত যাই সুধিলেই হ'ব যে কাপোৰ কানি পাইছে না নাই, তাতো চহী আছে, এইটো হয়। আৰু যিটো লেট্ৰিনৰ কথা কৈছে সেইটো মই নাজানো, কিন্তু বিল্ডিঙৰটো মই জানো, এই টিনপাতৰটো। এইটো যিটো কথা আছিল কামটো কৰিছে ঠিকেই, কিন্তু অলপ এটা হেড ছাৰে অলপ ভুল কৰিছে। কোনটো যে 11 ফুটি আছিল স্কিমত, সেইটো 10 ফুটি কৰিছে বুলি কৈ আছে, কিন্তু তলত আৰু যাতে 3 ফুট আছিল সেইটো 4 ফুট কৰি দিছে। ভিডিঅ'টো 4 ফুট কৰি দিছে, ইফালে আৰু 10 ফুট দিছে, সেইটো মিলি একে হৈছে। 10 ফুট আৰু হ'ল 4 ফুট, 14 ফুট হৈছে। কিন্তু ভিডিঅ'ৰ পৰা বোলে 11 ফুট আছিল বুলি ইয়াতে অভিযোগ দিছে, এইটো দিছে ঠিকে। কিন্তু স্কুলত কুমটি পাতছে, কুমটি পাতাৰ পিছত মাতাৰ পিছত আহি পেলাই কুমটিৰ চহী লোৱাৰ পাছত তারপরে বেলেগক দেয় কাম। স্কুলত কিবা দুর্নীতি হৈছে নেকি? কিন্তু দুর্নীতি বিল্ডিংয়ের ক্ষেত্রতো হৈছে। আৰু ইউনিফৰ্ম লৈ কিবা অভিযোগ আছে? ইউনিফৰ্ম যিখিনি কাপোৰ দেখাইছে সেইখিনি দিয়া নাই। কমিটিৰ মানুহ কি কৰি থাকে, তাৰ একো দাম নাই। এই যেইটা আঙ্গুল দেখা আর যে বাড়াবাড়ি করবো তার পায়ের তলত রাখো। হেড স্যারে গোটেইখিনি কাম হেডমাষ্টাৰে ক'ত কিমান পইচা গেছে গোটেইখিনি হিচাপ হেডমাষ্টাৰৰ লিখি ৰাখিছে। মই লিখি ৰখা নাই, হ'লেও হিচাপখিনি মই খুজি আছোঁ, হিচাপখিনি দিব। গোটেইকেইজন ৰাইজ বা কমিটিৰ মানুহ মাতি হ'লে হিচাপখিনি দিব। আপোনাৰ মতে দুৰ্নীতি হৈছে নহয়? মোৰ মতে এই যে ইউনিফৰ্মৰ এটা কথা আহিছে, কেইজনমান ল'ৰা ছোৱালীয়ে ইউনিফৰ্ম লোৱা নাই। বস্তুটা দেয়া নাই, আঙে দেখা না, পাউলি দেখা না, জনসংখ্যা দেখা না, মন মতন কাম কৰি আছে। আর নিটিংটো কি করে আছে চাওক, আর পোলানের ইউনিফর্মটো চাই যাওক। আমার উচিত শিক্ষার বিচার লাগে, এইটো মুখ্যমন্ত্রী মামাক কৈছোঁ, আমার তদন্ত লাগে, উচিত নিজ বিচারটা আমার লাগে ঘরের আর ইউনিফর্মের বিল্ডিংয়ের নিটিংয়ের 3টা বস্তু আমার লাগে।